মানে সি ক'ত ৰাখিছে আমি একোৱে নাপাওঁ মানে ছাৰহঁতে আহি নিজে মানে বিছনাকেইটা কৰি ছাৰহঁতে নিজে ওলাইছে যেতিয়া ওলাইছে আমি আচৰিত ভাবি পাইছোঁ কি অস্ত্ৰ ব্যৱহাৰ কৰিছিল কিবা আমাৰ নাম মানে নেপালীত কিবা খুকুৰি বুলি কয় হয় খুকুৰি আছিলে ক'ত ৰাখিলে আমি একোৱে গম নাপাওঁ সি তেজবিলাক ক'ত ধুই আহিছিলে বোলে সি আহোঁতে তাক আপোনালোকে কি অৱস্থাত দেখিছিল নৰ্মেলত দেখিছোঁ আৰু মই আৰু মা মানে ইয়াৰ ভিতৰত মানে ঘৰটো মানে চাফা কৰি আছিলোঁ কাম কৰি আছিলোঁ আমি মানে ইমান গম নাপাওঁ আৰু কি নৰ্মেলভাৱে আছিলে আমাৰ লগত আৰু আমাৰ লগত অলপ কামো সহায়ো কৰি দিছে কথা বাৰ্তা পাতিছে পুৰা কথা বাৰ্তা পাতিছে দিনত ভাত চাত খালে চব কৰিছে মানে মাৰ্ডাৰটো কৰি অহাৰ পিছত সি এটা নৰ্মেলি আছে নৰ্মেলি আছিলে ভাত খাইছে ভাত খাইছে আমাৰ লগত কামো কৰি দিছে অলপ মই আৰু আমাৰ মা মানে ঘৰটো এতিয়া কামটো ষ্টাৰ্ট কৰিম মানে ভিতৰৰ পৰা আছিলে লেতেৰা আছিলে মানে আমি কাম কৰি আছিলোঁ পিছত কিবা অলপ ডাঙৰ তক্তা চক্তা আছিলে মই নিজে মানে মাতি ল'লোঁ ভাগিন আহা অলপ ধৰি দিয়া সি মানে নিজে ধৰি দিলে আমাৰ লগত প্ৰায় এঘণ্টা মানে কাম কৰিলে পূৰা নৰ্মেলভাৱে আমি পূৰা মাতিলোঁ আৰু মানে আমি ভাবিবই নোৱাৰোঁ ছাৰ আমি ৰাতিপুৱা ডেড বডি চাব গৈছে কোনে ল'ৰাটো ৰাতিপুৱা তাত ঘটনাটো চাব গৈছে নীৰজে চাব গৈছে আপোনালোকো গৈছে আমিও গৈছোঁ ছাৰ মানে যেতিয়া ঘটনাটো ইয়াত প্ৰকাশ হ'ল আপোনালোকে শুনিলে তেতিয়া তাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে তাৰ ৰিয়েকশ্যনটো আমি দেখাই নাই মানে মই মানে সৰু বাচ্চা আছে চবেই কৈছে মানে ডেড বডি মানে উদ্ধাৰ হৈছে আৰু মইতো পটককৈ যাব নোৱাৰোঁ মোৰ সৰু মানে 2 বছৰ মানে সৰু মোৰ মাইনা আছে পটককৈ তাক মই এৰিও যাব নোৱাৰোঁ আৰু হাজবেণ্ডে পুৰা সেই শুক্ৰবাৰে ৰাতি ক'ত আছিলে সি তাৰপিছত সেইদিনাখন ৰাতি ক'ত থাকিলে সি যোনদিনাখন সি মানে কামটো কৰাৰ পিছদিনা ৰাতি আমাৰ ঘৰত থকা নাই ক'ত আছিল মানে সি বিচাৰিব গৈছিলে বাচ্ছা দুটা মানে সি মই বিচাৰিব যাম বুলি আমাৰ ঘৰৰ পৰা গৈছিল যোনদিনাখন সি মানে এইটো কামটো কৰিলে সেইদিনাখন মানে আমাৰ ঘৰত থকা নাই ছাৰ একদমেই মানে আমাৰ ঘৰত নাছিলে সি আৰু পিছত আমি চাইছোঁ সি মানে তাত আছে ময়ো মানে দেখা নাই তেতিয়া হাজবেণ্ডৰ ফোন আহিছে আৰু সি গৈছে কিবা বোলে পুলিচ চিপিনে মানে আহি আছে ক'লে আৰু চাইছোঁ চব মানুহকেইটা গৈ আছে আৰু আমাৰ মায়েও মানে গৈছে পিছত মই ভাবিছোঁ মই যাব মানে ইচ্ছা হ'ল আৰু সৰু মোৰ মাইনা আছে পটককৈ মই এৰিও যাব নোৱাৰোঁ মই কি কৰিলোঁ মানে মাইনাটো আমাৰ বেলেগ ঘৰত তাত মানে দি কিনে মই গুচি গ'লোঁ আৰু এইকেইটাতো মানে আৰু একো ভাবিব নোৱাৰোঁ ছাৰ কি যে হ'ল আৰু নীৰজৰ লগত আপোনালোকৰ কেনেকুৱা ধৰণৰ কি ৰিলেশ্যনত কি হয় আপোনালোকৰ আমাৰ তাৰ লগত দূৰৰ সম্পৰ্কীয় মানে সম্পৰ্কীয় হয় আৰু আমাৰ ভাগিনৰ যেনেকৈ মোৰ দেউতাৰ ভণ্টিৰ ছোৱালীৰ ল'ৰা হয় তেনেকুৱা টাইপৰ এই ঘৰখনত সি আহি আছিল নে নাই মাজে আহিছিল মাজে আগতে আহিছিল আৰু ইয়াতো থাকিছিল মন লাগিলে থাকে নাথাকিলে তাতে থাকে হয় আৰু কেতিয়াবা কলেজৰ পৰা ডাইৰেক্ট ইয়াতেও আহে আৰু ৰিচেণ্টলি আমাৰ দাদাৰ বিয়া হ'ল যোৱা 13-12 তাৰিখে এতিয়া তাতে ইয়াতে আছিল আৰু মামাৰ বিয়া বুলি ইয়াতে থাকিছিল আৰু সেইদিনাখন যিদিনাখন শিশুটোক লৈ আহিছিলে সেই চলিৰ বাচ্ছা দুটাক আপোনালোকৰ বাইক এখন ব্যৱহাৰ কৰা বুলি পেলাই তেওঁ ভাষ্যত ওলাইছে হয় আমাৰ গাড়ীখন মোৰে হয় মোৰ নহয় মোৰ দাদাৰ হয় একচুৱেলি গাড়ীখন ইয়াতে আছিল বাৰাণ্ডাতে তাৰপিছত কলেজৰ কাম কিবা এডমিট ল'বলৈ যাম বুলি কৈছিলে আৰু তাৰপিছত লগতে মোৰ চাবিখন বাহিৰতে থাকে ন আৰু এইটো বাইকটো মানে যোনেও ইউজ কৰে তো সি ডাইৰেক্ট লৈ গ'ল আৰু গৈ হ'লে এইগতে কাণ্ডটো কৰিছে আৰু এই ঘটনাটো সি কৰা বুলি আপোনালোকে অনুমান কৰে নে নকৰে বা কেনেকৈ কৰিলে কিবা অনুমান আছেনে নাই 0% ছাৰ একো অনুমান নাই ছাৰ একদম মানে বিশ্বাসেই কৰিব নোৱাৰি যে সেই ল'ৰাটোৱে মানে মাৰিছে আৰু পঢ়া শুনাত কেনেকুৱা আছিলে পঢ়া শুনাত সি ভালেই আছে ছাৰ মেট্ৰিকতে ভাল নম্বৰে পাছ কৰিছে হয় হাই ছেকেণ্ডেৰী ঠিক ঠাকে কৰিছে এতিয়া তাতে মানে ফাইনেন্সিয়েল কিবা প্ৰব্লেম হ'ল চাগে মানে মাকে পঢ়াব নোৱাৰিলে তো দেউতাই ইয়াতে মাতিলে আৰু দেউতা মাতে ইয়াতে এডমিশ্যন কৰাই দিলে তো ইয়াতে মানে পঢ়া শুনা কৰি আছিল আৰু এই হত্যাকাণ্ডটো নিশাৰ ভাগত কৰা বুলি ভাবে নে দিনৰ ভাগত কৰিছিল এইটো আপোনাৰ দিনৰ ভাগতে হয় মানে যিমানখিনি আমাৰ আইডিয়া সেইটো আমাৰ দিনৰ ভাগতে মানে আল্টিমেটলি আপোনাৰ 9ৰ পৰা আপোনাৰ 9:30 ভিতৰত হ'ব আৰু বাইকখন কেতিয়া ৰিটাৰ্ণ কৰি দিছে আপোনালোকক মইতো একচুৱেলি মই এম্বজাৰত চাকৰি এয়া কৰোঁ তাতে মানে চেলছমেন হিচাপে কাম কৰোঁ মই ডিউটি আপোনাৰ 9:40-45ত যাওঁ আৰু তাৰ মানে আগতে মানে গাড়ীখন ইয়াতে আছিল আৰু মানে নাই সি ৰিটাৰ্ণ কেতিয়া কৰি দিছে বাইকখন আপোনাৰ মৰ্ণিং 9:45 এনেকুৱা হ'ব লৈ কেতিয়া গৈছিল বাইকখন আপোনাৰ 8:30 মান হ'ব 8:30ৰ ওচৰে পাঁজৰে হ'ব আৰু অলপ সিফালে হ'ব পাৰে তাৰ ভায়েককেইজনক লৈ আপোনালোকৰ ঘৰত আহিছিল না অহা নাই ছাৰ নাই এইটো বাহিৰা মানে কাম তাৰ দেউতাকৰ লগত তাৰ কেনেকুৱা সম্পৰ্ক আছিলে তাৰ দেউতাকৰ লগত সম্পৰ্ক ইমান
কেনেকুৱা বা আছিল এতিয়া ঠিক ঠাকে আছিল চাগে মানে ফাইনেন্সিয়েল কিবা দিব নোৱাৰিলে চাগে সেইটো অলপ মনত মাইণ্ডছেটটো অলপ মানে চেঞ্জ হ'ল আৰু নেগেটিভ মানে লৈ ল'লে আৰু ল'ৰাটোৱে সিয়ে যে এই হত্যাকাণ্ডটো কৰিছে আপোনালোকৰ সম্পূৰ্ণ বিশ্বাস হৈছে হয় এতিয়া মানে সি নিজে মানে একচেপ্ট কৰিছে আৰু কথা পাতিছিল নে নাই এৰেষ্ট কৰাৰ পিছত তাৰ লগত কিবা আপোনালোকৰ আমি কৰা নাই পুলিচে কথা পাতিব দিয়া নাই আমি পতা নাই পুলিচো দিয়া নাই বুলি দিয়া নাই পুলিচে কিবা আপোনালোকক সোধপোছ কৰিছিল আমাক একো সোধপোছ কৰা নাই একো কৰা নাই আপোনালোকৰ সেই ঘৰখনৰ লগত আপোনালোকৰ সম্পৰ্ক কেনেকুৱা আমাৰ একচুৱেলি মানে কি কয় এইটো আমাৰ দেউতাৰ ভণ্টিৰ মানে যিটো ছোৱালী আছে ন এইটো ভিনি হয় এইটো ছেকেণ্ড ৱাইফ হয় আৰু এতিয়া আপোনালোকে কি বিচাৰে গোটেই বস্তুটো কি বিচাৰে এটা অসমত আটাইতকৈ ডাঙৰ ঘটনা বুলি ক'ব লাগিব এইটো একচুৱেলি এইটো ডাঙৰ ঘটনা হয় একচুৱেলি যাতে মানে শাস্তি মানে হ'ব লাগে আৰু যিটো হিচাপত মানে কাণ্ড কৰিছে শাস্তি হ'ব লাগে যাতে নেক্সট আৰু এনেকুৱা নহওক যাতে তাৰ যিজনী ভনীয়েক আছিলে সেইজনী ক'ত থাকে তাই এতিয়া পাঞ্জাৱতে থাকে ছাৰ তাই কি কৰে তাতে বৰ্তমান ষ্টাডি কৰে মাকৰ লগত থাকে থাকে কিবা যোগাযোগ হৈছে নে আপোনালোকৰ এতিয়া না আমি এনেই যোগাযোগ নকৰোঁ ইমান যোগাযোগ নকৰোঁ মাজে মাজে খবৰ চবৰ লোৱা হয় সেইটোৱে বাছ ভনীয়েকজনী আহি থাকে নে নাথাকে ইয়াত না তেনেকুৱা মাজতে আহিছিল এতিয়া মানে ৰিচেণ্টলি গ'ল আৰু হ'ল চাগে কতি বাৰু আপোনাৰ পূজাৰ পিছত গৈছে পূজাৰ পিছত এতিয়া আপোনালোকে কি বিচাৰে শাস্তি বিচাৰে ছাৰ মানে যোনে যি কৰিছে যাতে নেক্সট নহয় আৰু এনে ল'ৰাৰ পঢ়া শুনাত কেনেকুৱা আছিলে ল'ৰা নিৰাজটো হয় পঢ়া শুনাত ঠিক ঠাকে আছিল ছাৰ ব্যৱহাৰ পাতি কেনেকুৱা তাৰ ব্যৱহাৰটো একদম চিম্পল ছাৰ একদম চিম্পল মানে আপুনি ভাবিবই নোৱাৰে যে সি কৰিছে এই যে মাৰি পেলালে সেই ঘৰখনৰ বিৰুদ্ধে আপোনালোকৰ আগত কেতিয়াবা কিবা কৈছিলে নেকি নাই আমিতো একো কোৱা নাই ছাৰ একো কোৱা নাই ছাৰ কিবা আলোচনা কৰে নেকি না তেনেকুৱা আমাৰ একো মানে নহয় মানে একো কথা বতৰাই নাই নোহোৱা মানে আপোনালোকক কিবা কয় নেকি কোনে ল'ৰাটোৱে নাই একো নকয় ছাৰ একো নকয় সি ক'ত পঢ়িছিলে এতিয়া টংলা কলেজ ফাৰ্ষ্ট ছেম সি তাৰ পৰা আহি ক'ত পাঞ্জাৱৰ পৰা যেতিয়া ঘূৰি আহিল তেতিয়া ক'ত আছিলে সি তাতে আছিল ছাৰ তাতে নিজৰ ঘৰতে তাৰ মাহীমাকৰ লগত সম্পৰ্ক কেনেকুৱা আছিলে তাৰ লগত হয় মাহীমাকৰ লগত আমাৰ লগত তাৰ লগত ছেকেণ্ড মাকৰ লগত ঠিক ঠাকে আছিল ছাৰ ইও মানে নিজৰ ল'ৰা হিচাপে ইও সৰু মা বুলি কয় ঠিক ঠাকে আছিল আৰু মানে এই কামটো কৰিব পাৰে বুলি মানে বিশ্বাস হয় নে নহয় আপোনালোকৰ এতিয়া নিজে মানে একচেপ্ট কৰিছে যদি এতিয়া সেইটোৱে আৰু আমাৰতো এতিয়া সৰু ল'ৰা ছোৱালী কেনেকৈ বিশ্বাস কৰিম মানে বিশ্বাস কৰিবলৈ টান ন এতিয়া ইমান আমি ভাবিবই নোৱাৰোঁ যে ইমান ডেঞ্জাৰ কাম কৰিব বুলি পুলিচে নিজৰ তদন্ত মতে কৰা মানে ঠিক ঠাক মানে একদম গুড কাম কৰিছে পুলিচ শাসনে একদম বঢ়িয়া কাম কৰিছে ছাৰ যি অস্ত্ৰ ব্যৱহাৰ কৰি হত্যা কৰিছিল সেইখিনি ইয়াতে উদ্ধাৰ কৰিছিল কেনেকৈ ঘটনাটো কওকচোন বাৰু এইটো আপোনাৰ মানে যিখন মানে হুকুৰীয়া যিডাল আছিল এইটো আপোনাৰ বিচনাৰ তলতে আছিল আৰু তো তাৰ পৰা লৈ পেলাই কাম চাম কৰি পেলাই আকৌ তাতে যেনেকৈ আছিল সেনেকৈ থৈ দিছে আৰু ছাৰ তাত তেজ লাগি আছিল নেকি অলপ লাগি আছিল মই দেখা নাই কিন্তু লাগি আছিল বুলি আৰু CID কেনেকৈ উদ্ধাৰ কৰিলে CIDটো মই গম নাপাওঁ মই তাৰ কথা মতে নেকি তাৰ কথা মতে মানে যি কৈছে মানে ছাৰে ডাইৰেক্ট আহি পেলাই বিচনা মান খুচৰা খুচৰি গ'লে হুকুৰি যেন লৈ গ'ল আৰু তাৰ কথা মতে আপোনালোকৰ পৰিয়ালৰ কোনেও গম পোৱা নাছিল কোনেও গম নাপায় ছাৰ এই কথা মানে দাখন লুকাই থোৱাৰ কথাও গম নাপায় না কোনে গম নাপায় একো গম নাপায় ছাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ